নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ৰাতিপুৱা শুই উঠাৰ লগে লগে আৰু বিছনাৰ পৰা নমাৰ আগে আগে তিনিটা শব্দ কওক সদায় আৰু আপুনি চমৎকাৰী ফল নিশ্চয় সোনকালেই দেখিবলৈ পাব। এই তিনিটা শব্দ যদি ক'বলৈ আৰম্ভ কৰে তেনেহলে আপুনি চাকৰিত থকা বাধা আঁতৰি যাব, মানে চাকৰি পাওঁতে সহজ হ'ব, চৰকাৰী চাকৰি পাওঁতে সহজ হ'ব আৰু চাকৰিত যিবোৰ বাধা আছে সেই সকলো আঁতৰি যাব। লগতে আপোনাৰ খং আৰু মানসিক অস্থিৰতাও আঁতৰি যাব আৰু সৌভাগ্যৰ দুৱাৰো খোল খাব। যিবোৰ কামত বাধা পাই আছে সেই কামত বাধা পোৱাটো দূৰ হ'ব আৰু কামত সফলতা আপুনি লাভ কৰিব। এই তিনিটা বিশেষ শব্দ হৈছে, প্ৰথমে নিজৰ দেউতাৰ নাম মানে পিতৃৰ নাম 4 বাৰ ক'ব, তাৰপিছত নিজৰ মাতৃৰ নাম 3 বাৰ ক'ব আৰু তাৰপিছত নিজৰ গুৰু, যাক আপুনি আপোনাৰ গুৰু বুলি ভাবে বা গুৰু বুলি আপুনি বিশ্বাস কৰে, পূজা কৰে, তেওঁক আপুনি 3 বাৰ স্মৰণ কৰিব। আৰু নাম কোৱাৰ সলনি আপুনি দেউতাক স্মৰণ কৰিব 4 বাৰ, মাক স্মৰণ কৰিব 3 বাৰ আৰু গুৰুক স্মৰণ কৰিব 3 বাৰ। মানে যদি আপুনি এইদৰে কৰে তেনেহলে পিতাক স্মৰণ কৰিলে সূৰ্য শক্তিশালী হৈ চৰকাৰী চাকৰি পোৱাত সহায় কৰিব, মাক স্মৰণ কৰিলে চন্দ্ৰ শক্তিশালী হৈ পঢ়া শুনাত সহায় কৰিব, মনৰ অস্থিৰতা দূৰ কৰিব, ধৈৰ্য বাঢ়িব আৰু গুৰুক স্মৰণ কৰিলে গুৰু বৃহস্পতি শক্তিশালী হৈ আপোনাৰ কামৰ বাধা দূৰ কৰিব, ভাগ্যৰ দুৱাৰ খুলিব আৰু সকলো কামতে সফলতা পাব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।